নমস্কাৰ নিউজ নর ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ অসম জাতীয়তাবাদী যুৱ পৰিষদ কামৰূপ জিলা সমিতিৰ উদ্যোগত 24তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত 24তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি গুৱাহাটী দীঘলীপুখুৰীস্থিত অসম সাহিত্য সভা সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰথম দিনা জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন তালুকদাৰে পতাকা উত্তোলন কৰে সংগঠনৰ পতাকা উত্তোলন কৰে কামৰূপ জিলা সমিতিৰ সভাপতি আহিদুৰ ৰহমানে শহীদ তৰ্পণ কৰে পৰিষদৰ সাধাৰণ সম্পাদক হৰেন বৰুৱাই কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত DY 365ৰ পৰিচালন সম্পাদক প্ৰাণজিৎ শইকীয়াক দ্বিতীয় বাৰ্ষিক সংবাদ জ্যোতি বঁটা প্ৰদান কৰা হয় লগতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানী ফুকনে স্মৃতি গ্ৰন্থ মুক্তি জননী উন্মোচন কৰে উদযাপন আমি আজি 24তম প্ৰতিষ্ঠা দিৱসটো আমি আজি পবিত্ৰখন আমি আমাৰ সংগঠনৰ লগতে আমি অসমবাসীৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি অসম জাতীয় যুৱ পৰিষদ 24 বছৰ ভৰি দিয়াত সকলোৱে সহায় সহযোগিতাৰ লগতে আপোনালোক সংবাদকৰ্মীসকলে আহি আমাৰ মাজত উৎসাহ দি আমাক সহযোগ কৰাৰ বাবে আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি যুৱসকলক আমাৰ দায়িত্ব হৈছে ছাত্ৰ সংগঠন আমাৰ যুৱ সংগঠন যুৱ হিচাপে যি উশৃংখলা আছে কৰ্মসংস্থাপন আছে অৰ্থনৈতিকভাৱে যুৱক যি পিছ পৰি আছে বহি ৰাজ্যত গৈ তেওঁলোক তেনেকৈ আজি কৰ্মসংস্থাপন কোনোবাকৈ মৃত্যুমুখত পৰিছে আমি অসম চৰকাৰক এই অনুষ্ঠানৰ পৰা দাবী জনাব বিচাৰিছোঁ যে তেওঁলোকে আমাৰ যুৱকক ইয়াতে উচিত কৰ্মসংস্থাপন দিয়ক বাহিৰৰ মানুহ আহি ইয়াত চাকৰি বাকৰি চতুৰ্থ বৰ্গৰ চাকৰি এতিয়া এনেকুৱা ছিষ্টেম কৰিছে NRC PRC নালাগে PRC নোহোৱাৰ কাৰণে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবোৰ থাকি যাব বাহিৰৰ ল'ৰা ছোৱালীবোৰ আহি সহযোগ আমি সেইবোৰ বিচাৰিছোঁ যে আমাৰ তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ চৰকাৰী আমাৰ অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক আমাৰ থলুৱাসকলৰ নিযুক্তি দিয়ক তাৰ লগতে ইয়াত যিবোৰ আমাৰ থলুৱা কাম বন আছে আমাৰ অসম চৰকাৰৰ বিভাগসমূহত তাৰ যি কাম বন আছে আমাৰ থলুৱাসকলক তেওঁলোকক নিয়োগ কৰক আৰু আমাৰ যি শিক্ষিত হাৰ বাঢ়ি গৈ এতিয়া 17-18 লাখ টকা আমাৰ নিবনুৱা হৈছে খুব কম সময়ত তেওঁলোকৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক আৰু যুৱ সমাজৰ যুৱক যুৱতী যুৱক দুয়োটা সমাজৰ যিসকলৰ অভাৱ অভিযোগ আছে গতিকে আমি তেওঁলোকৰ ফালৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ যে চৰকাৰে এইসকলৰ অভাৱ অভিযোগ দূৰ কৰক বিভিন্ন আঁচনি গ্ৰহণ কৰক চৰকাৰী চাকৰি নহ'লেও বেচৰকাৰী কিবা ব্যৱস্থা কৰক আৰু এই অনুষ্ঠানৰ লগতে আমাৰ ইয়াত অহা অতিথিসকল আমাৰ আজি সংবাদজ্যোতি বঁটা প্ৰদান কৰা হৈছে আজি আমাৰ কাৰ্যসূচী আছিলে ৰাতিপুৱা পতাকা উত্তোলন তাৰপৰা আমাৰ শহীদ তৰ্পণ তাৰপৰা আমাৰ সতীৰ্থ স্মৰণ আছিলে তাৰপিছত আমাৰ এখন আমাৰ ভৱিষ্যত কৰ্মপন্থাৰ পৰা আলোচনা আছিলে তাৰপিছত আমাৰ আহাৰ বিৰতিৰ পিছতে আমি মুকলি সভাত আমি বিশেষভাৱে সংবাদজ্যোতি বঁটা যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ এইবাৰ আমি দ্বিতীয় বৰ্ষৰ বঁটাটো প্ৰাণজিৎ শইকীয়া দেৱ DY 365ৰ পৰিচালনা সম্পাদক তেখেতক আমি দিছোঁ লগতে আমাৰ এখন আলোচনী উন্মোচন হ'ব মুক্তি জননীৰ নামে আৰু আমাৰ মাজত আহি উপস্থিত হৈছিলে অসম সাহিত্য সভাৰ সম্পাদক অসম সাহিত্য উত্তৰ লখিমপুৰ আঞ্চলিকৰ বিপুল শৰ্মা বৰুৱা লগতে আমাৰ মাজত বিশিষ্ট লেখক সাহিত্য মুকুট শৰ্মাদেৱ আমাৰ মাজত উপস্থিত মুখ্য সচিব বীৰ লাচিত সেনা ৰন্তু পানী ফুকন আমাৰ মাজত উপস্থিত আটাচুৰ উপদেষ্টা ফুকন ডাঙৰীয়া আৰু আটচাৰ সহকাৰী সাধাৰণ সম্পাদক গৌতম পাটনায়কো আহি আমাৰ মাজত উপস্থিত হৈছিলহি আজি অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে আমাৰ অনুষ্ঠানত দুদিনীয়া হৈছে আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী অহাকালি আমাৰ অহা বৰ্ষৰ আমি কি কাৰ্যসূচী কৰিম তাৰ পৰা কেন্দ্ৰীয় সমিতি আলোচনা সভা আছে লগতে অহা বৰ্ষ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আছে গতিকে আমি বছৰজোৰাকৈ কেনেকৈ কাৰ্যসূচী পালন কৰিব পাৰোঁ বানপানীৰ সমস্যা ক্ষেত্ৰত হওক বা আমাৰ যিবোৰ চিকিৎসা আমাৰ মেডিকেলবোৰ আমাৰ ধেৰ হৈছে যদি চিকিৎসা ব্যৱস্থা নাই মেডিকেলসমূহত ডক্টৰসমূহ কেনেকৈ বঢ়াব পাৰি আমাৰ যিবোৰ খালী আছে পদবোৰ গুৱাহাটী মহানগৰীৰ কথা বেলেগ আমাৰ লখিমপুৰ যোৰহাট আন যিবোৰ ভিতৰুৱা অঞ্চল তাত ডক্টৰৰ খুব অসুবিধা আমি সেইবোৰ দাবীও আমি তাৰ মাজত ৰাখিম বুলি ভাবিছোঁ কাইলৈ দিনটোত